কিছু সময়ৰ পূৰ্বে আমাৰ পেঙেৰি চাৰিআলি যোনটো জাতীয় বিদ্যালয়ৰ কাষত যোনটো এক্সিডেণ্ট হ'ল ডাম্পাৰ আৰু এছএন গাড়ীৰ মাজত আমি জানিবলৈ সক্ষম হৈছোঁ সেই গাড়ীখন হেনো মতলবউদ্দিন নামৰে আমাৰ এই অসমমালা ৰাস্তাৰ কণ্ট্ৰেক্টৰে ভাড়াত লৈছিলে আৰু উক্ত গাড়ীখনৰ কোনো নথি পত্ৰ নথকা বুলিও আমি গম পাইছোঁ। আৰু এই আমাৰ পেঙেৰি যোনটো হাবিত মাজৰ চোৱা যি ৰাস্তাৰ কাম চলি আছে কাৰ্পেটিঙৰ কাম যি ধৰণৰ লেয়াৰ দিব লাগিছিলে সেই হিচাপত আমি চকুত দেখি পোৱা নাই। আমি প্ৰায় ডিগবৈ অহা যোৱা কৰি আছোঁ এইকেইদিন। বস্তুটো যিটো দেখিছোঁ কাৰ্পেটিং যোনটো হৈছে সেইটো আপ ডাউন হৈছে। আমি আৰু বিভিন্ন ৰাস্তা দেখিছোঁ এনেকুৱা কাম হৈ থকা, কিন্তু আমাৰ এই অসমমালাৰ যোনটো ডিগবৈ হাবি যোনটো কামটো হৈ আছে এইটোতো সাংঘাতিক ধৰণৰ অনিয়ম হৈছে। আৰু তাত আমাৰ এই যোনজন এই কণ্ট্ৰেক্টৰ হয় মতলবউদ্দিনৰ বিপক্ষে আমি গৰিহণা জনাইছোঁ আৰ্টছাৰ তৰফৰ পৰা আৰু তেখেতক ধিক্কাৰ দিছোঁ। আৰু অদূৰ ভৱিষ্যতে যাতে যি বাকী ৰাস্তা চোৱা আছে ভালকৈ নিৰ্মাণটো হ'ব লাগে। আৰু আজি যি ঘটনা সংঘটিত হ'ল, যিজন ড্ৰাইভাৰে মাদক দ্ৰব্য সেৱন কৰি পেলাই গাড়ীখন চলাই আছিল তেখেতৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ আমি আৰ্টছাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু আমাৰ পুলিচ প্ৰশাসনক আমি কৈছোঁ তেওঁলোকে যাতে এটা স্পীড লিমিট আমাৰ পেঙেৰি চাৰিআলিত কৰি দিব লাগে। আমি সঘনাই স্কুল অহা যোৱা ছাত্ৰ ছাত্ৰীসকলক দেখি আছোঁ, এতিয়া এক্সামো চলি আছে, হাইস্কুলৰ এম্বুলেঞ্চো অহা যোৱা প্ৰায় কৰি থাকে। আৰু এই ডাম্পাৰ ড্ৰাইভাৰসকল মদৰ ৰাগিত নিচা হৈ পেলাই তেওঁলোকে ইমান কোবত গাড়ী চলায় আৰু তেওঁলোকৰ অটপালি দিনক দিনে বৃদ্ধি পাইছে। গতিকে তন্নকৈ যিকেইখন ডাম্পাৰ চলাচল কৰি আছে তেওঁলোকৰ নথি পত্ৰ পৰীক্ষণ কৰিবলৈ আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ। আৰু যিজন কণ্ট্ৰেক্টৰ হয় বা আমাৰ এই জে ই আছে, জে ই ছাৰকো কৈছোঁ য'ত য'ত এক্সিডেণ্ট হোৱাৰ চান্সটো আছে সেইবোৰ ঠাইত গতিৰোধকৰ দিয়াৰ ব্যৱস্থাটো যাতে কৰক। আৰু যিসকল আহত হৈছে এই আহতসকলৰ অতি শীঘ্ৰে আশু আৰোগ্য আমি কামনা কৰিছোঁ। কেইজন আহত হৈছে? আমি জানিব পৰা মতে 4জন আহত হৈছে।